আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত সমগ্ৰ অসমবাসী আজি পালন কৰে শিল্পী দিৱস। ইয়াৰ ব্যতিক্ৰম নহয় বঙাইগাঁও জিলা। বঙাইগাঁও জিলাৰ সৃজন গ্ৰামত শিল্পী দিৱস উদযাপন সমিতি সৃজন গ্ৰামে আজি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে শিল্পী দিৱস। শিল্পী দিৱসত সদ্য পৰলোকপ্ৰাপ্তি ঘটা শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে আয়োজক সমিতিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত মাতেৰে জীপাল হৈ উঠে সৃজন গ্ৰাম। শিল্পী দিৱস উদযাপন সমিতি সৃজন গ্ৰামৰ উদ্যোগত আমি ইয়াতে বহল ভিত্তিত আমি শিল্পী দিৱস উদযাপন কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিৰ দিনটো আজি আমি ইয়াত দুগৰাকী ব্যক্তি আমি যিগৰাকীক উদ্দেশ্য কৰি এই অনুষ্ঠান পাতিছোঁ, প্ৰয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি। আমি লগতে আৰু এটা অনুষ্ঠান দেখিছোঁ, সদ্য প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিটো আমি মাল্য অৰ্পণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ। আজি আমি শিল্পী দিৱসৰ লগত আমি কিছু কাৰ্যসূচী যুগুত কৰিছোঁ। আমি কোনো ধৰণৰ ইয়াত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰা নাই। সকলোৰে কাৰণে মুকলি ৰখা এটা জ্যোতি সংগীতৰ অনুষ্ঠান ইয়াত ৰাখিছোঁ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিব। জ্যোতিপ্ৰসাদৰ গীতৰ আধাৰত আমি নৃত্য অনুষ্ঠান আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মজীৱনৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কি জানে, তেওঁলোকৰ সম্যক ধাৰণা কি জ্যোতিপ্ৰসাদ আগৰৱালা, আমি সেইটো এটা প্ৰতিভা বিকাশৰ এটা অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমি এই অঞ্চলৰ জ্যেষ্ঠ একেবাৰে পুৰণি দিনীয়া নাটকত অভিনয় কৰা কিছু শিল্পী আমাৰ মাজত আছে অনাদৃত হৈ। সেইসকলক শিল্পীক আমি এই মঞ্চত আনি আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি আজি সম্বৰ্ধনা জনাৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানত থাকিব আমাৰ এই অঞ্চলৰ যিবিলাক শিল্পী আছে, তেওঁলোকে এই অনুষ্ঠানত আমাৰ জ্যোতি সংগীতৰ আধাৰত গীতৰ নৃত্য এইবিলাক আজি পৰিৱেশন কৰিব। গতিকে ইয়াত আমি সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আজি ৭৩ বছৰ আগত অসমৰ জ্যোতিষ্ক নায়িকা হ'লেও কাল হাতত গ'লেও তেখেতক আমি পাহৰিব পৰা নাই। আমি সৃজনবাসী কেৱল নহয়, সমগ্ৰ অসমবাসীয়ে এই জ্যোতিক পঢ়াটো আমাৰ কাৰণে দুৰ্ভাগ্য হ'ব, নাপাহৰোঁ আমি কেতিয়াও। এখেতক আমি যুগে যুগে নতুন প্ৰজন্মইও এখেতক শ্ৰদ্ধাঞ্জলি জনাৰ কাৰণে আমি ব্যৱস্থা ৰাখিম। আজি ভাল হোৱা নাই আমাৰ প্ৰগ্ৰামটোত বা কাৰ্যসূচীটোত, আচলতে হঠাৎকৈ হোৱাৰ কাৰণে আমি তেনেকৈ সুন্দৰকৈ মানে মনোমোহাকৈ এই কাৰ্যসূচীটো হাতত ল'ব পৰা নাই। আমি দুখিত নিজে। এতিয়া আমাৰ যিটো কাৰ্যসূচী হ'ব থুলমূলভাৱে আমি জ্যোতিপ্ৰসাদৰ আধাৰত ল'ৰা ছোৱালীবিলাকৰ কাৰণে জ্যোতি সংগীত, জ্যোতি নৃত্য আৰু জ্যোতিৰ কৰ্মৰাশিৰ ওপৰত বক্তৃতা আলোচনা হ'ব। গতিকে এইখিনি আকৌ আমি ভাবিছোঁ এই গোটেই এৰিয়াটোৰ বহুত তেনেকুৱা অখ্যাত শিল্পী আছে। সেইসকল শিল্পীক 10গৰাকী বা 8গৰাকীক আমি সম্বৰ্ধনা আগবঢ়াম। আৰু এই সম্বৰ্ধনাৰ জৰিয়তে যিটো সৰুকৈ তেওঁলোকে সম্বৰ্ধনা পত্ৰবিলাক সংগ্ৰহ কৰি নিশ্চয় এদিন অসম চৰকাৰৰ ওচৰত তেওঁলোকে শিল্পী পেঞ্চনৰ যোগ্য হ'ব পাৰে বুলি আমাৰ বিশ্বাস আছে। এইটোকে ব্যৱস্থা কৰিছোঁ।